প্ৰশাসনৰ নীতি নিয়ম নামানি নগৰ চামগুৰি পানীমূৰত চলিছে অবাধ পাহাৰ ধ্বংসযজ্ঞ। বহিৰাগত বনিয়াৰ হাতোৰাত বন্দী বন বিভাগ। দীৰ্ঘদিন ধৰি পানীমূৰত একাংশ বহিৰাগত বনিয়াই অবাধে চলাই গৈছে বন ধ্বংসযজ্ঞ। নিতৌ শ ডাম্পাৰত অভাৰলোড কঢ়িয়াই শিল পাহাৰ ধ্বংসৰ বিৰুদ্ধে এইবাৰ সৰব হৈছে নগৰ চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি স্থানীয় ৰাইজ। আজি অভাৰলোড কঢ়িওৱা ডাম্পাৰ আবদ্ধ কৰিছে চামগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় যুৱকসকলে। উল্লেখ্য যে শিল কঢ়িওৱা ডাম্পাৰৰ নাছিল কোনো চালান। প্ৰশ্ন উঠিছে কাৰ আশীৰ্বাদত এইসকল বনিয়াই চলাইছে অবাধ বন ধ্বংস। কিয় এইসকল বনিয়াৰ কাষ চাপিবলৈ ভয় কৰে বন বিভাগ? কিয় অভাৰলোড কঢ়িওৱা বাহনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে নগাঁও জিলা পৰিবহণ বিভাগে? নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আমি এইটো কাৰণে আমি কৈ আছোঁ যে এক্সিয়েল ইমান বেছি হৈছে আমি কমাব লাগে। এই সৰু গাড়ী হওক ডাঙৰ গাড়ী হওক বহুত অটপালি হৈ গ'ল ডাম্পাৰ। অভাৰলোড বন্ধ হ'ব লাগিবই, পাহাৰ খনন বন্ধ হ'ব লাগিবই। জয় অসম, জয় জিন্দাবাদ, ইনকলাব জিন্দাবাদ, আব্দুল লং লিভ, আফজাল লং লিভ, আফজাল লং লিভ। চৰকাৰী নিয়ম অনুসৰি আমি কোৱা কথা নহয়। চৰকাৰী নিয়ম অনুসৰি কোনো কৃষি ভূমিত মানুহে কেঁচা বহাব নোৱাৰে, প্ৰথম কথা। দ্বিতীয় কথা, ওচৰত কোনো স্কুল কলেজ থাকিব নোৱাৰিব। নাতিদুৱাতে আপোনালোকে দেখিছে উদমাৰী হাই স্কুল আছে। ৩ নম্বৰতে আপোনাৰ পাহাৰৰ পৰা 5 কিলোমিটাৰ আঁতৰ হ'ব লাগিব ষ্ট'ন ক্ৰাচাৰবোৰ। অল অভাৰ ইণ্ডিয়াত যিমান আছে, অকল আমাৰ ইয়াত বা অসমতে নহয়, ষ্ট'ন ক্ৰাচাৰবোৰ 4-5 কিলোমিটাৰ আঁতৰত হ'ব লাগিব। আৰু 4 নম্বৰতে হৈছে আপোনাৰ সেইটো জনবহুল এৰিয়াত হ'ব নালাগিব। ওচৰত আমাৰ কিমান জনবসতি আছে সেইটো সকলোৱে জ্ঞাত। সেইবোৰ বাধা নেওচিও তেওঁলোকে চৰকাৰী পক্ষক মেনেজ কৰি আজি পাহাৰ, আমাৰ সুন্দৰ পাহাৰটো য'ত আপোনাৰ গাহৰি আছিলে, হাতী আছিল, বাঘ আছিলে, আজি বান্দৰ চান্দৰ, আজি গোটেইখিনিক অত্যাচাৰ কৰি, জীৱকুলক অত্যাচাৰ কৰি পেলাই তেওঁলোকৰ আৰু বহুত হৈ গ'ল। ইয়াত চৰণজিৎ গান্ধী পিতেক, বাপেক হৈছে RS গান্ধী। তেওঁলোকে আহি লৈ পেলাই ইয়াত চৰকাৰী পক্ষ বুলি ক'বলৈ গ'লে মই নামকেইটা মেনশ্যন কৰি দিছো। ইয়াত আপোনাৰ পীযুষ হাজৰিকাৰ হাত আছে, পৰীক্ষা পীযুষ হাজৰিকাৰ হাত আছে। আৰু চৰণজিৎ গান্ধীয়ে সৰু কিবা এটা হ'লে মুখ্যমন্ত্ৰীৰ পত্নীলে ফোন কৰিব, সৰু কিবা এটা হোৱাৰ লগে লগে। ইয়াত তেওঁলোকে DFO, ইয়াত কনজাৰভেটৰ, ইয়াত ফৰেষ্টৰ কোনো মানা, ইয়াত কোনো কথাই নাই। ইয়াত আপোনাৰ গাড়ীবিলাক দেখিছে, গাড়ীত কোনো আপোনাৰ একো চিষ্টেমেই নাই। ইয়াত তেওঁলোকে সকলোবোৰ চিষ্টেম ব্ৰেক কৰি পেলাই মৰমতাৰিত কাম কৰি আছে। বহুত হৈ গ'ল। অসমৰ পাহাৰ, অসমৰ সেউজীয়া, অসমৰ কৃষিভূমি ধ্বংস কৰিবলৈ আৰু চৰণজিৎ গান্ধীক, RS গান্ধীক দিয়া নহ'ব। এইটো আজি সকীয়াই দিলো প্ৰণৱজ্যোতি দাস পৰিয়ালৰ ফালৰ পৰা। আজি একদম ধুনীয়াকে সকীয়াই দিয়া হৈছে। আৰু এইটো আজি মিডিয়াৰ আগত বাইট দি পেলাই ক্ষান্ত নাথাকিম। এই শব্দ দিছপুৰলৈকে যাব, দিছপুৰ নহ'লে তাৰ উপ ব্যৱস্থা ল'ম। কিন্তু চৰণজিৎ গান্ধী, RS গান্ধীয়ে এই কেঁচাৰ সিহঁতৰ নাকত নাকি লাগিবই লাগিব। চৰকাৰে লগাওক, পাব্লিকে লগাওক, আমাৰ ফালৰ পৰা লগাওক, কেনেকে লগাব লাগে লগাম। তেওঁলোকে অসমত এনেকে পাহাৰ পৰ্বত ধ্বংস কৰিবলৈ দিয়া নহ'ব, অসমৰ সেউজীয়া ধ্বংস কৰিবলৈ দিয়া নহ'ব। জীৱ জন্তুক, মানুহৰতো হাৰাশাস্তি আছেই, মানুহৰ হাৰাশাস্তিখিনি কোৱাই নাই। তেওঁলোকে জীৱকুলক, সেউজীয়া পৰিৱেশকে এৰি দিয়া নাই। আজি এইবোৰ গাড়ী আপোনালোকে দেখিছে নহয়, ইয়াত কোনো না ৱেইট কৰিছে না কি আছে। ৰাস্তাটো হৈছে 8 টন কেপাচিটি। 8 টন কেপাচিটিত আপোনালোকে গাড়ীখনে মালৰ সৈতে কমচে কম 30+ টন আছে, আপোনাৰ 30 টনৰ এবভ আছে। আৰু এইটো সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই এইটো ক্ষেত্ৰত কিয়নো মৌনব্ৰত কৰি আছে, সেইটো তেওঁ পৰিলক্ষিত কৰিব লাগে। য'ত নেকি তেওঁ পাহাৰ নিচিনা সম্পত্তি গঢ়িছে দশদিশে, আপোনালোকে জানে। তো তাত RS গান্ধীক বা চৰণজিৎ গান্ধীক নাকি লগাব কিয় পৰা নাই? পাহাৰৰ ওপৰত প্ৰেছাৰ বনাই লৈছে নেকি? পাহাৰৰ ওপৰত কেঁচা বনাই লৈছে, দিনে ৰাতিয়ে বম ব্লাষ্টিং। ওচৰৰ গাঁৱৰ মানুহৰ ৰাইজক আপোনালোকে সুধিলে গম পাব। ইয়াত চৰকাৰী ঘৰ দিছে, এইফালে RS গান্ধীয়ে বম ব্লাষ্টিং কৰি পেলাই ঘৰ ফাট মলাই দিছে। তেনেকে দিনে ৰাতিয়ে আপোনাৰ ঘৰবোৰ তেনেকে ফাট মেলি গৈছে, দিনে ৰাতি তেওঁলোকে ব্লাষ্টিং কৰিছে। ফলত আমাৰ সেউজীয়া পৰিৱেশৰ ওপৰত যিটো একদম বিৰূপ এটা প্ৰভাৱ পৰিছে এই অঞ্চলত। সংবাদমাধ্যমত এটা বাতৰি সম্প্ৰচাৰ হৈছিল কিছু বছৰ পূৰ্বে যে আমি বৰ্তমান উপস্থিত আছো আমাৰ উদমাৰী স্থিত যোনটো তিনিআলি, সেই উদমাৰী তিনিআলিত আমি উপস্থিত আছো।
কি হৈছে? আজি দেখিবলৈ পোৱা ৰাইজৰ বহুদিনীয়া এটা দাবী আছিল, ইয়াৰ যোনটো আমাৰ সেউজ পাহাৰ, সেই সেউজ পাহাৰ কাটি পেলাই ধ্বংস কৰি বহিৰাগত বণিক গোষ্ঠীয়ে তেওঁ যে অবৈধভাৱে যি খনন কাৰ্য চলাই আছিল, বৈধই হওক অবৈধই সেই ক'বলৈ নাযাওঁ, মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ বৰ কথা কয়, গছ পুলি লগোৱাৰ কথা কয়, কিন্তু আপুনি এই ইয়াৰ নীতিটোত দেখিবলৈ পাব গছ পুলি লগোৱাৰ পৰিৱৰ্তে তেওঁলোকে খালি পাহাৰ খননৰ প্ৰক্ৰিয়াটোৰ লগে লগে তাত থকা জীৱকুলৰ প্ৰতি আহি থকা অসংখ্যাৰ প্ৰতিবাদত আজি ছাত্ৰ সন্থাই ৰাজপথলৈ ওলাই আহিছো। তেওঁলোকৰ যেতিয়া 3খনকৈ গাড়ী ছাত্ৰ সন্থাই আমি ধৰিছিলো, ছাত্ৰ সন্থাই গাড়ীসমূহ ৰখোৱাৰ পিছত তেওঁলোকে দেখিবলৈ পোৱা গ'ল অত্যন্ত বিসংগতিপূৰ্ণভাৱে তেওঁলোকে গাড়ীসমূহ চলাই আছে। এই ৰাস্তাটোত চলিব লাগিছিল কিমান বহনক্ষম, আৰু তেওঁলোকৰ গাড়ীসমূহ দেখিবলৈ পাব কিমান বহনক্ষম তেওঁলোকে চলাই আছে। পাথৰসমূহ ওলাই আছে, সেই পাথৰসমূহক ভগৱানে কিবা নকৰক, ইয়াৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰি থাকে, 2-3খন স্কুলৰ ছাত্ৰ ছাত্ৰী ৰাইজ অহা যোৱা কৰি থাকে, ভগৱানে নকৰক কিবা এটা কৰি যদি এটা পাথৰ কাৰোবাৰ গাত পৰে, তাৰ কাৰণে দায়ী কোন হ'ব? প্ৰশাসন হ'ব নে এই বহিৰাগত বণিক গোষ্ঠীটো হ'ব? দ্বিতীয় কথা, তেওঁলোকে যোনসমূহ গাড়ী ব্যৱহাৰ কৰি আছে, ইয়াত টিপিটো বিসংগতি দেখিবলৈ পোৱা হৈছে। বন বিভাগক জনাইছিলো, কিন্তু বন বিভাগৰ মানুহ এতিয়ালৈকে আহি নাপালে। টিপিৰ প্ৰতি চালানত তেওঁলোকৰ বিসংগতি দেখিবলৈ পাইছে। এইটো আজিৰ ঘটনা নহয়, এইটো অতীতৰ পৰা তেওঁলোকৰ 2 নম্বৰী কাৰবাৰটো চলি আছে। আজি আমি স্বচক্ষুৰে দেখিলো। গতিকে প্ৰশাসন আহক, এই গাড়ীসমূহৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰক, আৰু এই বহিৰাগত বণিক গোষ্ঠীটো কিন্তু অতি শীঘ্ৰে ইয়াৰ পৰা বন্ধ হ'ব লাগিব। এই পাথৰসমূহ আপোনালোকে এই আমাৰ নাতিদৰ যোনকেইটা পাহাৰ আছে, সেই পাহাৰসমূহ আপোনালোকে ছাইডটো এনেকুৱাকে তেওঁলোকে কৰি লৈছে, ছাইডটো আপোনালোকে ধুনীয়াকে পাহাৰ হৈ আছে, কিন্তু মাছটো খোকোলা কৰি পেলাই আগ্নেয়গিৰি যেনেকে হয় মাছখিনি খোকোলা পৰি যায়, তেনেধৰণে কৰিবলৈ দেখিবলৈ পোৱা যায়। কোনে কৰি আছে গোটেই কামটো? এইটো এটা বহিৰাগত, হাৰিয়ানাৰ পৰা আহিছে তেওঁলোক, বিহাৰৰ পৰা আহিছে, কোনোবা দিল্লীৱালা আহিছে, তেওঁলোকে আহি পেলাই এইবোৰ কাম কৰি আছে। নামটো কি কয়? নামসমূহ কোনোবা গান্ধী আছে, কোনোবা জনৈক গুপ্তা আছে, কোনোবা জনৈক আগৰৱাল আছে। তেওঁলোকৰ কিন্তু মই মতলে নচলিব। থলুৱাৰ এখন অসম, থলুৱা ৰাইজৰ অসম, গতিকে ইয়াত কেৱল মাত্ৰ অসমীয়া তেওঁলোকৰ দপদপনি নচলিব। আৰু এটা অভিযোগ হয়, বন্ধ কৰিছে, ভাল পাইছো, আমি ৰাইজে ভাল পাইছো। পৰিৱেশৰ পৰি তেওঁলোকৰ কিছু বাধা আহি পৰিছিল, তেওঁলোক ভাল পাইছো, বন্ধ কৰিছে। কিন্তু এই যোনটো জনৈক গান্ধী নামৰ যোনটো পাহাৰৰ তেওঁলোকে খনন চলাই আছে, তেওঁৰ পাহাৰটো কিয় বন্ধ কৰিবলৈ প্ৰশাসনৰ সাহস নহল, সেইটো আমাক কিন্তু উত্তৰ লাগে। চৰকাৰী পক্ষ ইয়াত নিশ্চিতভাৱে আমি শুনাবলৈ পাওঁ কোনোবা এজন দিছপুৰৰ বৰমূৰীয়াৰ নেতৃত্বত কিন্তু এই ধৰণৰ কাৰ্যসূচীসমূহ চলি আছে।